Hello everyone, কি খবৰ আপোনালোকৰ আইছো পাৰ্কিংত মানে ম্যাগনাইট খনৰ ফুল ৰিভিউ এটা দিম বুলি মই আহিছো মানে ম্যাগনাইট খনৰ ভিডিও দিয়া হোৱা নাই এনে বাহিৰে হে দেখাইছো সো মই ভিতৰখিনি মই দেখাব চেষ্টা কৰিছো আপোনালোক যে গাড়ী কিমান ধুনিয়া কন্ডিশনত আছে আপোনালোক দেখালে গম পাব মই কৈছিলো যেহেতু আজি মই দেখাই দিম আপোনালোক গাড়ীখন প্ৰথমতে মই দেখাই দিছো চাওক কিলোমিটাৰটো 15860 কিলোমিটাৰ চলিছে মাত্ৰ 15800 কিলোমিটাৰ চলিছে গাড়ী স্পেয়াৰ টায়াৰ আনইউজ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ী 2023 হয় XV হয় টপ মডেলটোৱে হয় ইয়াত আপোনালোকে চাওক পুশ বাটন ষ্টাৰ্ট প্লাস আপোনাৰ ডায়মণ্ড কাট এলয় গুটেইখিনি পাব আপোনালোকে টাচ স্ক্ৰিন এটো লাগি আছে বাৰু ইয়াত বেক কেমেৰাটো আছে টাচ স্ক্ৰিনটো আছে এটো কোম্পানী ফিটেড হয় আৰু লগতে আপোনালোকে ইয়াতে বেক কেমেৰাটোও পাব এটো চাওক বেক কেমেৰা কিমান ধুনিয়া কোৱালিটি তাৰপিছত তলত আছে এখিনি ক্লাইমেট কন্ট্ৰোল ইয়াত পুশ বাটন ষ্টাৰ্টটো আছে ইয়াত আপোনালোক মোবাইল ৰাখিব পাৰে আৰু তলত USB পইণ্ট আৰু চাৰ্জিং সকেট দুইটাই আছে আৰু এখিনি জায়গাটো আপোনালোকে মোবাইল সোবাইল বা পাৰ্স আদি যিকোনো বস্তু ৰাখিব পাৰে বটল হোল্ডাৰও আছে ইয়াতে এটো চাওক পিছফালেও আছে বহুতখিনি বস্তু ৰাখা জায়গা দিছে বাৰু তাৰপিছত আৰু কি কম আৰু SRS এয়াৰবেগ এটা ডেশবোৰ্ডত আছে এটা ষ্টিয়াৰিংত আছে আৰু ষ্টিয়াৰিংত চাও কিমানখিনি কন্ট্ৰোল আছে গুটেখিনি আৰু মই কি কৈ থাকিম এই ভয়েস কমান্ড মোড ভলিউম আপ ডাউন মিউট ফোন ৰিসিভ কৰা ফোন কাটা ইফালে কিবা ওকে ভলিউম আপ ডাউন এনেকে মিউজিক চেঞ্জ কৰা এটো বেক না আছে প্ৰায়খিনি ভালেখিনি আছে আৰু ইয়াতে আৰু দৰ্জাত আছে চাৰিটা পাৱাৰ উইন্ডো মিৰৰ লক আনলক এটো মিৰৰ এডজাস্টেবল আৰু এটো ORBM টো টিপি দিলে সোমাই যাব আকৌ টিপি দিলে এনেকে ওলাই যাব আৰু ইফালে আমাৰ হিল এসিস্ট আৰু এটো হেডলাইট এডজাস্টাৰটো ইয়াতে আছে বেক সাইডে চাওক গাইজ ভিতৰে চাবনে বাহিৰে চাব ইমান ধুনিয়া হৈ আছে মই দেখাই আছো আপোনালোক ভিতৰখিনি মই আগতে দেখাই দিছো চাওক পিছফালেও চাওক কিমান ধুনিয়া হৈ আছে গুটেকিটা দৰ্জাতে পাৱাৰ উইন্ডো পাব গাড়ী একদম নতুনৰ গোন্ধ এতিয়াও আছে গাড়ীত মানে আপোনালোকে চালে গম পাব মই কৈছো আপোনালোকক মই এনে কৈ আছো ষ্টিল আপোনালোকে যদি আহি সাইড তেতিয়া গম পাব গাড়ী কি কন্ডিশনত আছে সো মই ভিতৰৰ গুটেখিনি দেখালো আপোনালোক গাড়ী পুৰা কমপ্লিট সিল ইঞ্জিন গুটেখিনি সিল আছে মই আপোনালোক গাড়ীখন বাহিৰৰ পৰা বডি দেখাই আছো চাওক কি কন্ডিশনত আছে বলক এটো চাওক পুৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাইস টায়াৰ কন্ডিশন মই কি দেখাম আপোনালোকক 15000 চলিছে টায়াৰৰ নোম এতিয়াও যোৱা নাই এই চাওক গুটেকিটা টায়াৰ সেম কন্ডিশনত আছে গাড়ীৰ কোনো সাইডে এটা স্ক্ৰেচ নাই একো নাই মাত্ৰ এখিনি অকন মানে যোৱাকালি বৰষুণ দিছিলে পানীৰ দাগটো লাগিছে ইয়াতে এটো চাওক কোনো সাইডে একো এটা কাম নাই গাইস ফ্ৰন্ট সাইডৰ লুকসটো চাওক কিমান ধুনিয়া এটো চাওক গাড়ী স্টার্ট বন্ধ কৰি দিলো স্টার্ট কৰিলে আগৰ এই দুটা ডিআরএল দুটা জ্বলি থাকে গাড়ীৰ লুকস খুবেই ধুনিয়া গাইস চাওক 2023 হয় 15000 চলিছে মাত্ৰ বেছি চলা নাই স্পেয়াৰ টায়াৰ আনইউজ মই দেখাই দিম স্পেয়াৰ টায়াৰটো ডায়মণ্ড কাট এলয় পাব আপোনালোকে আৰু টায়াৰ কন্ডিশন গুটেকিটা একদম সেম কন্ডিশন একদম ব্র্যান্ড নিউ কন্ডিশনত আছে টায়াৰ তো চাওক পুৰা কমপ্লিট গাড়ী সিল আছে কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই একো নাই ধুনিয়া হৈ আছে গাড়ী কোনো সাইডে এটা স্ক্ৰেচ নাই চাওক এটো চাওক বেক সাইডৰ পৰা দেখাই দিছো বেক সাইডৰ লুকসটো চাওক কিমান ধুনিয়া লাগে বেক লাইটে হওক বেক সাইডটোৱে হওক আৰু বেক কেমেৰাটো আপোনালোকে ইয়াতে পাব এটো দেখিছেনে এটো চাওক গাড়ী পুৰা কমপ্লিট সিল এটো চাওক ডিক্কি সিক্কি গুটেখিনি সিল আছে পছছ কোনো সাইডে একো মাৰ হোৱা নাই মই কৈছো আপোনালোকক পুৰা গাড়ী কমপ্লিট সিল গুটেখিনি সিল পাব আপোনালোকে সো গুটেখিনি দেখালো আপোনালোকক মই গাড়ীখনৰ ইঞ্জিনটো দেখাই দি আছো আপোনালোকক কি কন্ডিশনত আছে এটো চাওক পুৰা কমপ্লিট বনেট সিল এফ্ৰন গুটেখিনি সিল আছে চাওক ইঞ্জিনৰ কন্ডিশন চাওক কিমান ধুনিয়া কোনো সাইডে একো লিকেজ সিকেজ একোই নাই একদম ব্র্যান্ড নিউ হৈ আছে ইঞ্জিন এইবিলাক চাওক ভিতৰ সাইডেও চাওক তলফালে চাওক গুটে একদম ব্র্যান্ড নিউ হৈ আছে গাড়ীখন মানে ইমান ধুনিয়া হৈ আছে গাড়ীখন চাওক এইবিলাক চাওক ভিতৰ সাইডে কোনো সাইডে একো মানে তেনেকুৱা একো ইস্যুৱে নাই গাড়ীখনত গাড়ী ইমান ধুনিয়া কন্ডিশনত আছে গাইস মই এবাৰ স্টাৰ্ট কৰি শুনাই দিও আপোনালোকক আৰু গাইস এই ডিসপ্লেত গুটেখিনি দেখাই থাকিব ধৰক দরজা খোলা টায়ার প্রেসার আদি কৰি গুটেখিনি এখিনিত দেখাই থাকিব
গাড়ীখন ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক এবাৰ। ইয়াত চাওক, চেক টায়াৰ প্ৰেছাৰ এইবিলাক গোটেইখিনি দেখাই থাকিব আপোনালোকক। এইটো চাওক, পেট্ৰল ইঞ্জিন হয়, ধুনীয়া একদম স্মুথ। ওভাৰঅল গাড়ীখন আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। এই DRL দুটা জ্বলি আছে চাওক, এই দুই চাইডে দুটা DRL জ্বলি আছে। গাড়ীখন ষ্টাৰ্ট আছে যিহেতু সেইটো কাৰণে জ্বলি আছে। গাড়ী কোনো চাইডে একো কাম নাই। গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, একদম নিউ কণ্ডিশ্যনত আছে। টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি গাড়ীৰ ইঞ্জিন হওক, ভিতৰ হওক, পূৰা কমপ্লিট গাড়ী একদম ব্ৰেণ্ড নিউ হৈ আছে। এইটো চাওক, বেক চাইডেও চাওক, কোনো চাইডে তাক একো কাম নাই, স্ক্ৰেচ নাই, একো নাই গাড়ীখনত। ইমান ধুনীয়া হৈ আছে গাড়ীখন। গাড়ী কমপ্লিট চিল, ইঞ্জিন গোটেইখিনি চিল, আৰু গাড়ীত পূৰা অৰিজিনেল পেইণ্টত আছে গাইজ। মই বাৰে বাৰে কৈছোঁ আপোনালোকক। আৰু এইখিনিত গোটেইখিনি দেখাই থাকিব। ইয়াত আপোনালোকৰ কোনোবাটো টায়াৰত যদি অলপ হাৱা কম আছে তাতে শ্ব' কৰি থাকিব, দৰ্জা খোলা থাকিলেও শ্ব' কৰি থাকিব। গোটেইখিনি এই অডোমিটাৰত দেখাই থাকিব আপোনালোকক। চ' গাইজ, এইখন 2023 হয়, চলিছে অনলি 15,000 কিলোমিটাৰ। চ' গাইজ, এইখন 2023 হয়, চলিছে অনলি 15,000 কিলোমিটাৰ। গাড়ী পূৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, আৰু ইঞ্জিন গোটেইখিনি চিল আছে। গাড়ীৰ গোটেই বডি, ইঞ্জিন গোটেইখিনি চিল আছে। ফাৰ্ষ্ট অনাৰ হয়। মই ক'লো আপোনালোকক কিমান চলিছে, আৰু গাড়ীৰ কণ্ডিশ্যন দেখিছে আপোনালোকে কি কণ্ডিশ্যনত আছে। চ' গাইজ, এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 5,90,000, মানে 5,90,000 টকা। ৰিফাইনেন্সো হৈ যাব, 50,000, 1,00,000 যি ডাউন পেমেণ্ট দিয়ে আপোনালোকে, ৰিফাইনেন্সো হৈ যাব। প্ৰফাইলটো ভাল লাগিব, মানে বেংকিংটোও ভাল লাগিব। চ' গাইজ, গোটেইখিনি ক'লো আপোনালোকক 5,90,000। এইটো মোৰ অলমষ্ট দিয়া দাম, তাৰ পৰাও মই কিবা অকণমান চাই দিম মই যি পাৰোঁ। চ' গাইজ, যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে। লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ। টাটা বাই বাই, চি ইউ চুন।